বহুত দিনৰ আগৰ পৰা মই এটা কথা মন কৰিছোঁ যে ৰাস্তা কুকুৰবিলাক যিবিলাক আপোনাৰ ষ্ট্ৰীট ডগবিলাক আপোনাৰ কিছুমান প্ৰায়বিলাক গাড়ীয়ে মাৰি দিয়ে, কিছুমান এক্সিডেণ্ট হৈ বাইকৰ মানুহবিলাকৰো দিগদাৰ হয়। সেইকাৰণে বহুতখিনি ভাবি এটা ভাবিলোঁ যে কুকুৰৰ ঘৰ এটা বনাব পাৰি নেকি সৰুকৈ। তেতিয়া চিন্তা কৰি পালোঁ যে বহুতখিনি টকাও লাগিব সেইখিনি বনাওঁতে। সেইকাৰণে ভাবিলোঁ যে আজিকালি প্ৰায় মানুহবিলাকৰ ঘৰত LCD হৈ গৈছে, সেইকাৰণে টিভিবিলাক কি কৰে পেলাই দিছে। ৰিচাইকেল কৰিবৰ কাৰণে মই ভাবিলোঁ যে টিভিটো ৰিচাইকেল হৈ যাব আৰু এটা উপকাৰো হ'ব জীৱ জন্তুৰ কাৰণে। সেইকাৰণে পুৰণা যোনবিলাক টিভি আছিলে টিভিবিলাক ল'লোঁ, মানুহৰ পৰা কালেক্ট কৰি পিনি আনিলোঁ। আনি পিনি তাতে ধুনীয়াকৈ কেচিংটো বাকী ভিতৰৰ বস্তুখিনি মই বেলেগ কামত লগাই দিলোঁ আৰু কেচিংটো কুকুৰ থাকিবৰ কাৰণে ঘৰ বনাই দিলোঁ। আৰু তাতে কালাৰ কৰিছোঁ আপোনাৰ দুটা, এটা হৈছে হালধীয়া, এটা হৈছে সেউজীয়া। হালধীয়াটো আঁতৰৰ পৰা চকু পৰি থাকিব আৰু সেউজীয়াটো প্ৰকৃতিৰ লগত মিলি থাকিব। আজি যিটো ষ্ট্ৰীট ডগৰ কাৰণে যিটো তেওঁলোকে এটা ঘৰৰ সৃষ্টি কৰিছে, এটা টিভিৰ কেছেৰে এটা ঘৰৰ সৃষ্টি কৰিছে, এইটো সঁচাকৈ খুব শলাগ ল'বলগীয়া কথা। কাৰণ আমি সদায় কৈ আছোঁ যে প্ৰকৃতিক আমি ভাল পাব লাগে। আমাৰ শাস্ত্ৰসমূহ এই কথা কৈছে যে প্ৰকৃতিক যদি আমি ভাল পাওঁ, প্ৰকৃতিৰ ভগৱানৰ সৃষ্টিক যদি আমি ভাল পাওঁ, তেতিয়াহ'লে ভগৱানে আমাক ভাল পায়। আৰু সেই মহৎ উদ্দেশ্যেৰে তেওঁ আগবাঢ়ি আহি এই যি প্ৰচেষ্টা হাতত লৈছে তাক আমি শলাগ লৈছোঁ। আৰু মই আশা কৰিছোঁ যে ই আমাৰ সকলোৰে কাৰণে এটা আই অ'পেনাৰ হ'ব, এটা আমাৰ সকলোৰে চকু মুকলি কৰিব। আৰু ইয়াতো আমি কেনেকৈ সমাজখনৰ প্ৰতি আমি এটা সামাজিক অৰিহণা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমাকো অনুপ্ৰাণিত কৰিব। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.